ডিব্ৰুগড় জিলা সাহিত্য সভাৰ মহিলাসকলৰ বিশেষ অনুষ্ঠান আকাশ লেজাই শাখা সাহিত্য সভাৰ আতিথ্যত দিনজোৰা কাৰ্যসূচীৰে লেজাই ৰাজহুৱা প্ৰেক্ষাগৃহত আজি পৰিৱেশ নিকাকৰণেৰে শুভাৰম্ভ হয়। উদ্যোগত লেজাই শাখা সাহিত্য সভাৰ আতিথ্যত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ আকাশ অনুষ্ঠানটো আজি লেজাইত দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে। এই অনুষ্ঠানটো আমি লেজাই শাখাই অনুষ্ঠিত কৰিছে। লেজাই শাখাই খুব অন্তঃকৰণে অতিথিসকলক আদৰিবলৈ চেষ্টা কৰিছে। অনুষ্ঠানটো এতিয়ালৈকে আমি যিবোৰ কাৰ্যসূচী দেখিছোঁ সেইবিলাক খুব সুন্দৰ হৈছে। বিয়ানাম প্ৰতিযোগিতা এতিয়া চলি আছে। অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নোমল চন্দ্ৰ গগৈ। বন্তি প্ৰজ্বলন কৰে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৃষ্ণকান্ত বৰাই। আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীত মুখ্য তৰ্কক হিচাপে অংশগ্ৰহণ কৰে জিলা সাহিত্য সভাৰ উপসভাপতি ভদ্ৰেশ্বৰ গগৈ। এতিয়া আচলতে ইয়াত যে অনুষ্ঠিত হৈছে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ এই অসম সাহিত্য সভাৰ আলমত অনুষ্ঠিত কৰিবলগীয়া আকাশ অনুষ্ঠানটো লেজাই শাখা সাহিত্য সভাৰ উদ্যোগত যিহেতুকে অনুষ্ঠিত হৈছে, ইয়াতে আমি প্ৰাক্তন সম্পাদক হিচাপে আৰু জিলা সভাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য হিচাপে জড়িত হৈ নিজকে ধন্য মানিছোঁ। আৰু ইয়াৰ যোগেদি আমি আচলতে এইটো কামনা কৰিছোঁ যে আমাৰ গাঁওবোৰে সোমাই থকা মহিলাসকলক পুৰুষৰ সমানে অসম সাহিত্য সভাৰ লগত জড়িত হোৱাৰ এটা পৰিৱেশ সৃষ্টি হওক বুলি আশা কৰি আমি এই কথাখিনিত গুৰুত্ব প্ৰদান কৰা হৈছিল আমাৰ যোগেদি। লেজাই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ লগতে লেজাই শাখা সাহিত্য সভাৰ সদস্যবৃন্দই পৰিৱেশন কৰে চিৰচেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতটি। জিলা সাহিত্য সভাৰ সভাপতি নোমল চন্দ্ৰ গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত হয় মূল অনুষ্ঠানৰ মুকলি সভা। জিলা সাহিত্য সভাৰ সম্পাদক বদন গগৈ আঁত ধৰা কাৰ্যসূচীত লেজাই শাখা সাহিত্য সভাৰ সভাপতি শিখা বৰা গগৈ আদৰণি ভাষণ আৰু লেজাই শাখাৰ প্ৰাক্তন সভাপতি কৃষ্ণ বৰাই সভা উদ্বোধন কৰা সভাত ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোতি বৰগোহাঁই আৰু ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰ গগৈ বিশিষ্ট আৰু সন্মানীয় অতিথিৰূপে উপস্থিত থকা সভাত জিলা সাংগঠনিক সম্পাদক পৰমানন্দ নাথ, জিলা প্ৰশাসন উপসমিতিৰ উপসভানেত্ৰী অঞ্জনা কোচ গগৈ, জিলা সাহিত্য সভাৰ জোনাকৰ সম্পাদক ভাগেশ্বৰ গগৈ, কহি অনুষ্ঠানৰ সভাপতি প্ৰশান্ত নেওগকে প্ৰমুখ কৰি বহুকেইগৰাকী অতিথিয়ে অংশ লয়। এই বিষয়ে আমাৰ লেজাই শাখা সাহিত্য সভাৰ আতিথ্যত ডিব্ৰুগড় জিলা সাহিত্য সভাই যিটো অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আমাক প্ৰেৰণা দিলে, তাৰ বাবে আমি তেখেতলোকক অশেষ ধন্যবাদ দিছোঁ। কিয়নো আকাশ অনুষ্ঠানটো হৈছে 30-35ৰ ঊৰ্ধৰ মহিলাসকলৰ অনুষ্ঠান। আমাৰ গাঁও অঞ্চলতো বহুত প্ৰতিভাৱান মহিলা আছে, যিসকলে তেখেতলোকৰ প্ৰতিভাবিলাক বিকাশ কৰিবৰ কাৰণে কোনো সুবিধা পোৱা নাই। তেখেতলোকক আজি তেখেতসকলৰ গাঁৱৰ অঞ্চলৰ আমাৰ মহিলাসকলৰ প্ৰতিভাবিলাক বিকাশ কৰিবৰ বাবে আমি আজি যিটো আমাক ডিব্ৰুগড় জিলা সাহিত্য সভাই যিখন মঞ্চ দিলে, সেই মঞ্চখন দিয়াৰ বাবে ডিব্ৰুগড় জিলা সাহিত্য সভাক আমি অশেষ ধন্যবাদ জনাইছোঁ। অন্যহাতে উক্ত অনুষ্ঠানত সাংস্কৃতিক মঞ্চত মহিলাসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হয়। আকাশৰ আহ্বায়ক সুৰজিতা সন্দিকৈ গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত বিয়ানাম, দিহানাম, বনগীত আৰু লোকগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লিলৈ বঁটা বিতৰণ অনুষ্ঠানৰ লগতে কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অভিনন্দন অনুষ্ঠানৰ লগত সংগতি ৰাখি লেজাই শাখা সাহিত্য সভাৰ উদীয়মান যুৱক মানস প্ৰতিম গগৈৰ কণ্ঠত ৰান্ধনীৰ বেলি শীৰ্ষক গীতটি উন্মোচন কৰা হয়। সোণালী বেলি লাহৰি কিৰণে পথ মোৰ পোহৰাই গ'ল, প্ৰাণ বন্দৰত আবেলি হ'ল, ৰান্ধনী বেলি লাহৰি কিৰণে পথ মোৰ পোহৰাই গ'ল। আমাৰ ডেকা ভাই ৰান্ধনী বেলি কি অৰ্থত? শেষত জাতীয় সংগীত পৰিৱেশনেৰে আকাশৰ কাৰ্যসূচীৰ অন্ত পৰে।